নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ষ্টাডি উইথ গৌৰী ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে অষ্টম মান শ্ৰেণীৰ সমাজ অধ্যয়ন পঢ়ি আছিলোঁ। সাগৰ মহাসাগৰ যিটো পাঠ আছিলে মানে পাঠ 5 পঞ্চম যিটো পাঠ সেই পাঠটো ইতিমধ্যে তোমালোকক মই আগৰ ভিডিঅ'ত বুজাই দিছোঁ। যদি তোমালোকে এতিয়ালৈকে ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে মোৰ প্লেলিষ্টত গৈ ভিডিঅ'টো চাব পাৰিবা। আজি মই তোমালোকক সেই সাগৰ মহাসাগৰ পাঠটিৰ প্ৰশ্নোত্তৰখিনি দিম, তোমালোকৰ লগত আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু যদি ভিডিঅ'টো ভাল লাগে সঁচাকৈ তেতিয়াহ'লে এটা কমেণ্ট কৰি থৈ যাবা। কমেণ্টটো পালে আমাৰো বেছি উৎসাহ হয় ভিডিঅ' বনাবৰ কাৰণে। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু গোটেই পাঠটি ভালকৈ বুজি পাবৰ কাৰণে বা প্ৰশ্নখিনি ভালকৈ জানিবৰ কাৰণে সম্পূৰ্ণ ভিডিঅ'টো চাবা বুলি আশা থাকিল। এতিয়া আমাৰ প্ৰথম প্ৰশ্নটো দিছে ক নম্বৰ প্ৰশ্ন চোৱা, মহাসাগৰীয় সোঁতৰ সৃষ্টিৰ কাৰণবোৰ কি কি? পৃথিৱীৰ আৱৰ্তন গতি, নিয়ত বতাহ, পানীৰ উষ্ণতা, লৱণতা আৰু চাপৰ তাৰতম্য, উপকূল ৰেখাৰ আকাৰ আদিয়ে মহাসাগৰীয় সোঁতৰ সৃষ্টি কৰে। খ নম্বৰ, গৰম পানীৰ সোঁত বুলিলে কি বুজা? নিৰক্ষীয় অঞ্চলৰ পানী সহজতে গৰম হৈ প্ৰসাৰিত হয় আৰু এই গৰম আৰু পাতল সমুদ্ৰজল ওপৰে ওপৰে পৃষ্ঠপ্ৰবাহ ৰূপে শীতমণ্ডললৈ প্ৰবাহিত হয়। ইয়াকে গৰম পানীৰ সোঁত বোলে। গ নম্বৰ, সাগৰীয় জীৱবোৰ কেই প্ৰকাৰৰ? কিহৰ ভিত্তিত এইবোৰক শ্ৰেণীবিভক্ত কৰা হৈছে? সাগৰীয় জীৱবোৰ 3 প্ৰকাৰৰ: প্লেংকটন বা প্লৱক, বেন্থোজ আৰু নেক্টন। লৰচৰ কৰাৰ ধৰণ আৰু বসতিস্থলৰ ওপৰত ভিত্তি কৰি এইবোৰক ভাগ কৰা হৈছে। ঘ নম্বৰ, সাগৰৰ কেনেকুৱা অঞ্চলত সাধাৰণতে মৎস্য ক্ষেত্ৰ গঢ়ি উঠে? সাগৰৰ যি অংশত উদ্ভিদ প্লৱক প্ৰচুৰ পৰিমাণে থাকে তাতেই সাধাৰণতে মৎস্য ক্ষেত্ৰ গঢ়ি উঠে। 2 নম্বৰ, কাৰণ দৰ্শোৱা। ক, নাটনি জোৱাৰ বাসন্তী জোৱাৰৰ সমান শক্তিশালী নহয়। উত্তৰ চোৱা, নাটনি জোৱাৰ বাসন্তী জোৱাৰৰ সমান শক্তিশালী নহয় কাৰণ পূৰ্ণিমা আৰু অমাৱস্যাৰ দিনা চন্দ্ৰ, সূৰ্য আৰু পৃথিৱী প্ৰায় একেডাল ৰেখাত পৰে বাবে এই দুদিনত চন্দ্ৰ আৰু সূৰ্য উভয়ৰে আকৰ্ষণত জোৱাৰৰ ঢৌ বহু বেছি ওপৰলৈ উঠে। ইয়াক বাসন্তী জোৱাৰ বোলে। কিন্তু সপ্তমী আৰু অষ্টমী তিথিত পৃথিৱী, সূৰ্য আৰু চন্দ্ৰই সমকোণত অৱস্থান কৰে। গতিকে সেই দুটা দিনত চন্দ্ৰৰ মুখামুখি হোৱা ঠাইৰ লগতে সূৰ্যৰ মুখামুখি হোৱা ঠাইতো জোৱাৰ হয়। ফলত কোনো এটা জোৱাৰেই শক্তিশালী নহয়। ইয়াক নাটনি জোৱাৰ বোলে। খ নম্বৰ, আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ কিনিবলৈ পোৱা যায়। আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ কিনিবলৈ পোৱা যায় কাৰণ সাগৰীয় মাছবোৰ ধৰা আৰু সংৰক্ষণৰ ক্ষেত্ৰত আজিকালি অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হয়। সাগৰীয় মাছবোৰ ধৰি উপকূল অঞ্চলত লগে লগে ব্যৱহাৰ কৰা হয় আৰু শীতলীকৰণ ব্যৱস্থাৰে সংৰক্ষণ কৰি টিনত ভৰাই বিশ্বৰ বিভিন্ন প্ৰান্তলৈ পঠিওৱা হয়। সেইবাবে আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ কিনিবলৈ পোৱা যায়। জাপানত সঘনাই ছুনামি হয়। গ নম্বৰ, জাপানত সঘনাই ছুনামি হয় কাৰণ জাপান দেশখন প্ৰশান্ত মহাসাগৰীয় আগ্নেয় বলয়ত অৱস্থিত। এই বলয়টো পৃথিৱীৰ ভিতৰতে প্ৰধান ভূমিকম্প প্ৰৱণ অঞ্চল। গতিকে জাপানত সঘনাই ভূমিকম্প হয় আৰু তাৰ ফলত ছুনামিৰ সৃষ্টি হয়। ছুনামি শব্দটো এটা জাপানী শব্দ। জাপানী ভাষাত ছু মানে পোতাশ্ৰয় আৰু নামি মানে ঢৌ, তাৰমানে পোতাশ্ৰয়ৰ ঢৌ। ঘ নম্বৰ, সূৰ্য আকাৰত বিশাল হোৱা স্বত্বেও জোৱাৰ সৃষ্টিকাৰী শক্তি কম। সূৰ্য আকাৰত বিশাল হোৱা স্বত্বেও জোৱাৰ সৃষ্টিকাৰী শক্তি কম কাৰণ পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব ৩৮,৪৪,৪০০ কিলোমিটাৰ। আনহাতে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব প্ৰায় ১৪,৯৬,০০,০০০ কিলোমিটাৰ। সেয়েহে সূৰ্যৰ জোৱাৰ সৃষ্টিকাৰী শক্তি চন্দ্ৰৰ আধা, তাৰমানে সূৰ্যৰ দূৰত্ব বহুত বেছি। তাৰপিছত চোৱা, ঙ নম্বৰ, বৈদেশিক বাণিজ্যৰ বাবে জাহাজ পৰিবহণ ব্যৱস্থা উৎকৃষ্ট। বৈদেশিক বাণিজ্যৰ বাবে জাহাজ পৰিবহণ ব্যৱস্থা উৎকৃষ্ট কাৰণ ৰেল পৰিবহণ, পথ পৰিবহণ আৰু আকাশী পৰিবহণৰ ক্ষেত্ৰত কিছুমান সীমাবদ্ধতা থকাৰ বাবে বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত জাহাজ পৰিবহণেই নিৰ্ভৰযোগ্য ব্যৱস্থা। ৩ নম্বৰ প্ৰশ্ন চোৱা, শুদ্ধ উত্তৰটো চিন দিয়া। ১ নম্বৰ, সাধাৰণতে শীতল পানীৰ সোঁতৰ উৎপত্তি হয় ক'ত? আমি এইটো জানোৱেই, মেৰু অঞ্চলত। ২ নম্বৰ, দিনটোত দুবাৰ সাগৰৰ পানীৰ উঠা নমা কৰাকে কি বোলে? জোৱাৰ ভাটা। ৩ নম্বৰ, ছুনামি শব্দৰ অৰ্থ হ'ল পোতাশ্ৰয়ৰ ঢৌ। সাঁতুৰিব পৰা সাগৰীয় প্ৰাণীবোৰ বেন্থজ, সেইবোৰে সাঁতুৰিব পাৰে, বাকীকেইটাই সাঁতুৰিব নোৱাৰে।
তাৰপিছতে 4 নম্বৰটো আচলতে 3 নম্বৰ আছে কিন্তু 4 নম্বৰ হয় সোঁফালৰ লগত বাওঁফাল মিলোৱা ডায়েটম হৈছে এবিধ উদ্ভিদ প্লেংটন নিৰক্ষীয় অঞ্চলত পানীৰ ঘনত্ব কম হয় সাধাৰণ নিমখ মহাসাগৰৰ পানীত দ্ৰৱীভূত হৈ থাকে সপ্তমী আৰু অষ্টমী তিথিত নাটনি জোৱাৰ হয় মৎস্য ক্ষেত্ৰবোৰ উদ্ভিদ প্লেংটন থকা ঠাইত গঢ়ি উঠে তাৰপিছত আমাৰ কিছুমান অতিৰিক্ত প্ৰশ্ন উত্তৰ আছে মই তোমালোকৰ বাবে লৈ আহিছোঁ অতিৰিক্ত প্ৰশ্ন উত্তৰখিনি চোৱা পৃথিৱীৰ আন এটা নাম কি নীলাগ্ৰহ পৃথিৱীক কিয় নীলাগ্ৰহ বুলি কোৱা হয় বেছি অংশ পানীৰে আগুৰি আছে বাবেই আমাৰ পৃথিৱীখনক নীলাগ্ৰহ বোলা হয় সাগৰৰ পানী কিয় লুণীয়া সাগৰৰ পানী লুণীয়া কাৰণ তাত কেইবাবিধো খনিজ দ্ৰব্য মিহলি হৈ থাকে 4 নম্বৰ নেশ্যনেল জিঅ'গ্ৰাফিকে পৃথিৱীৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰা ষষ্ঠ মহাসাগৰ কোনখন দক্ষিণ মহাসাগৰ 5 নম্বৰ মহাসাগৰ কেইখন আৰু কি মহাসাগৰ 5খন প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ ভাৰত মহাসাগৰ উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ এইটো তোমালোকে জানাই নিশ্চয় 6 নম্বৰ সাগৰ কাক বোলে সাধাৰণতে দেশ বা মহাদেশৰ ওচৰৰ মহাসাগৰৰ একোটা অংশকে সাগৰ বুলি কোৱা হয় উপসাগৰ কাক বোলে তিনিওফালে স্থলভাগে আগুৰি থকা সাগৰ মহাসাগৰৰ একোটা অংশক উপসাগৰ বোলে 8 নম্বৰ মহাসাগৰীয় সোঁত কাক বোলে মহাসাগৰৰ পানীভাগ কিছুমান নিৰ্দিষ্ট দিশত এফালৰ পৰা আনফাললৈ প্ৰবাহিত হোৱাকে মহাসাগৰীয় সোঁত বোলে 9 নম্বৰ মুখ্য জোৱাৰ কাক বোলে যেতিয়াই সাগৰ মহাসাগৰ চন্দ্ৰৰ মুখামুখি হয় তেতিয়াই জোৱাৰৰ সৃষ্টি হয় ইয়াকে মুখ্য জোৱাৰ বোলে 10 নম্বৰ প্লৱকৰ তিনিটা বৈশিষ্ট্য লিখা প্লৱকবোৰে নিজে লৰচৰ কৰিব নোৱাৰে পানীৰ সোঁতৰ লগত ইহঁতে উটি ভাহি ফুৰে 2 নম্বৰ প্লৱকবোৰৰ বেছিভাগেই এককোষী আৰু চকুৰে মনিব নোৱাৰা বিধৰ 3 নম্বৰ প্লৱকবোৰ সাধাৰণতে সূৰ্যৰ ৰশ্মি আৰু পুষ্টিকাৰক দ্ৰব্য পাবৰ বাবে অগভীৰ পানীত থাকে তোমালোকৰ এই পাঠটি প্ৰশ্নোত্তৰ ইমানতে শেষ হৈছে প্ৰশ্নোত্তৰসমূহ নিশ্চয় বুজি পালা বৰ বিশেষ টান পাঠ নহয় ভালকৈ পঢ়িলেই তোমালোকে পাৰিবা আৰু পাঠটো ভালকৈ তোমালোকে পঢ়িবা পঢ়াত তোমালোকে সময় দিবা পঢ়ালৈ মোবাইলটো যদিও চোৱা পঢ়াৰ কাৰণে বিশেষকৈ চাবলৈ চেষ্টা কৰিবা কাৰণ এই সময়খিনি আৰু ঘূৰি নাহে গতিকে এই পাঠটি বৰ এটা টান পাঠ নহয় তোমালোকে ভালকৈ পঢ়িবা যিহেতু আমাৰ পৰীক্ষাও সমাগত পৰীক্ষালৈও চাগে বৰ বেছি দিন নাই আৰু যদি ভিডিওটো ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা লগতে যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোলৈ আহিছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাবা তেতিয়াহ'লে আজিলৈ আহোঁ থেংক ইউ